কবিতাৰ শিৰোনাম বুকুৰ একোণত চৌফলীয়া ৰোড। কবি অজিত কুমাৰ ৰায়। আবৃত্তিকাৰ চম্পক ডেকা। ভিডিঅ' সম্পাদনা উৎপল দাস। বাৰিষাৰ প্ৰথম বৰষুণ জাকৰ আগতেই মই তাইৰ চকুজুৰিত চুমা খালোঁ। তাই গুণগুণাই উঠিল মোৰ প্ৰিয় গীতৰ কলিটি। কিন্তু মই ইচ্ছা কৰিলেই উৰুৱাব পাৰোঁ এজাক বতাহ হৈ তাইৰ বাধ্য আচল। নাইবা এজাক বৰষুণ হৈ তিয়াই পেলাব পাৰোঁ তাইৰ উঠন বুকু। সুৰুঙা পালেই ইতিহাস খান্দিব পাৰোঁ এজাক ৰ'দ হৈ। তাইৰ সেউজীয়া কলিজাটো কিদৰে হালধীয়া হ'ল। মই ইচ্ছা কৰিলেই এজাক এন্ধাৰ হৈ দেও দি নচুৱাব পাৰোঁ তাইৰ হিৰণ্ময় অবিনাশী স্বপ্ন, য'ত ডাঠ কুঁৱলীৰ বুকুত মুখ গুজি শুই পৰিব কুমাৰী ৰাতিৰ স্পন্দন। কিন্তু মই নিশিকিলোঁ কজলা শিলচটাত সেন্দুৰ সানি ভগৱান আঁকিবলৈ। নাইবা তাইৰ গুলপীয়া গাল দুখনেদি তেজৰ নৈ বোৱাবলৈ। সেয়ে মই তাইৰ চকুজুৰিত পুনৰ চুমা খালোঁ। তাই গুণগুণাই উঠিল মোৰ প্ৰিয় গীতৰ কলিটি।